নমস্কাৰ সাংবাদিক বন্ধুসকল, এই মুহূৰ্তত আমি অভয়াপুৰী মহাবিদ্যালয় অতি গৌৰৱেৰে ক'ব বিচাৰিছোঁ যে বিগত বহুত বছৰ ধৰি আমি অভয়াপুৰী মহাবিদ্যালয়ত কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমসমূহ আমি চলাই আছোঁ। আমি মুখ্যতঃ স্নাতক পৰ্যায়ৰ আৰু স্নাতকোত্তৰ পৰ্যায়ৰ যিখিনি কাৰ্যক্ৰম আছে সেইখিনি চলাই আছোঁ। অৱশ্যে তাৰ উপৰিও আমি আন কেইটামান BCA BBAৰ নিচিনা কোৰ্চো আমি আমাৰ মহাবিদ্যালয়ত চলাই আছোঁ কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম হিচাপে। এই মুহূৰ্তত আপোনালোকৰ মাধ্যমেৰে মই আমাৰ এই এটদ অঞ্চলৰ ৰাইজৰ মাজলৈ এই বতৰাটো দিবলৈ বিচাৰিছোঁ যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী বা ছাত্ৰ ছাত্ৰী বুলি নকওঁ, অকল যিসকল ব্যক্তিয়ে তেওঁলোকৰ ছাত্ৰ জীৱনৰ সময়ত বিভিন্ন সমস্যাৰ কবলত পৰি তেওঁলোকৰ যি নিয়মীয়া পঢ়া তাক সম্পূৰ্ণ কৰিব নোৱাৰিলে, সেই তেওঁলোকৰ বাবে বিশেষকৈ আমি সুবিধা আগবঢ়াইছোঁ। ইয়াত কোনো বয়সৰ কথা নাই, ইয়াত কোনো সময়ৰ কথা নাই। তেওঁলোক আহক মুক্ত মনেৰে, আৰু তেওঁলোকৰ মনৰ মাজত যি পুহি ৰাখিছে নতুন নতুন পাঠ্যক্ৰমত ভৰ্তি হৈ পঢ়াৰ, তাক আমাৰ ইয়াত এই আমাৰ অধ্যয়ন কক্ষৰ মাধ্যমত যোগেদি তেওঁলোকে তেওঁলোকৰ পঢ়া শুনাখিনি তেওঁলোকে সম্পূৰ্ণ কৰক। আমি ইয়াতে বিশেষকৈ আমাৰ কলা শাখাৰ গোটেইখিনিত আমি MA কাৰ্যক্ৰমো চলাই আছোঁ, আৰু ইতিমধ্যে আমাৰ মুক্ত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত কথা বতৰা আগবাঢ়িছে। হয়তো অহাটো বৰ্ষৰ পৰাই আমি ইয়াতে ছায়েন্সৰ ষ্ট্ৰীমতো আমি পাঠ্যক্ৰমসমূহ আৰম্ভ কৰিম। গতিকে মুক্ত মনেৰে আহক। এইখিনিতে আন এটা কথা ক'বলৈ বিচাৰিছোঁ, এটা বতৰা দিবলৈ বিচাৰিছোঁ। এইটো হ'ল, আমাৰ বহুতৰে মনত এটা ভ্ৰান্ত ধাৰণা আছে যে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ত যদি আমি পঢ়া শুনা কৰোঁ তেতিয়াহ'লে ই আমাৰ যি নিয়মীয়া পাঠ্যক্ৰম তাতকৈ যেনিবা কিছু তলৰ খাপৰ হ'ব নেকি, এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্নই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ৰাইজৰ মাজত দোলা দি থাকে। কিন্তু এই মুহূৰ্তত কওঁ যে মুক্ত বিশ্ববিদ্যালয়ৰ পৰা যি ডিগ্ৰী তেওঁলোকে লাভ কৰিব অথবা নিয়মীয়া আমাৰ ইউনিভাৰ্চিটিৰ যি শিক্ষা দান ব্যৱস্থা বা তাৰ পিছত যি আমাৰ চাৰ্টিফিকেটৰ ব্যৱস্থা, এই দুটাৰ ৱেটেজ সম্পূৰ্ণৰূপে একেই। তাৰোপৰি এটা কথা ক'ব খুজিছোঁ যে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয় যোগেদি আমি যিখিনি পাঠ্যক্ৰম ছাত্ৰ ছাত্ৰীসকলক দিওঁ, আমি যিখিনি ষ্টাডি মেটেৰিয়েল দিওঁ, যোৱাটো বছৰত এটা জৰীপ হৈছিলে সৰ্বভাৰতীয় পৰ্যায়ত, আৰু সেই জৰীপত এটা কথা প্ৰতীয়মান হৈছে যে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ যিসমূহ আমাৰ ষ্টাডি মেটেৰিয়েল সি সৰ্বভাৰতীয় পৰ্যায়ৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে ইমান সুবিধা যেতিয়া ওচৰতে পাইছে, আমাৰ যিখিনিয়ে পঢ়া শুনা কৰি নিজকে আগবঢ়াই নিম বুলি ভাবি আছে তেওঁলোকে পিছ পৰি ৰোৱাৰ কোনো কাৰণ নাই। আহক, আমাৰ যিখিনি অভিজ্ঞ ব্যক্তি আছে, আমাৰ কলেজৰ অভিজ্ঞ আমাৰ শিক্ষকসকলে আপোনালোকক প্ৰতিটো পলতে সহায় কৰিব। আমি আমাৰ ফালৰ পৰা যি যৎপৰোনাস্তি চেষ্টা কৰিম আপোনালোকৰ সমস্যাসমূহ দূৰ কৰি আগবঢ়াই যোৱাৰ ক্ষেত্ৰত। এই ক্ষেত্ৰত মই সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ এই বতৰা যাতে সকলোতে বিয়পি পৰে তাৰ বাবে অনুৰোধ জনাইছোঁ, আৰু আমাৰ এই অঞ্চলৰ ৰাইজক এই সুবিধাখিনি ল'বলৈ মই এইটো মুহূৰ্তত অভয়াপুৰী মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ।